হিটলাৰ ৰাজ নচলিব বিকম কৰি হিটলাৰ ৰাজ নচলিব বিকম কৰক বন্ধ কৰক ৰাইজৰ মাটি অধিগ্ৰহণ কৰা বন্ধ কৰক জিলা প্ৰশাসন হুঁচিয়াৰ জিলা প্ৰশাসন হুঁচিয়াৰ জিলা প্ৰশাসন ৰাইজৰ মাটি অধিগ্ৰহণ কৰা বন্ধ কৰক ডিব্ৰুগড় জিলা প্ৰশাসন হুঁচিয়াৰ পুনৰকাছাৰ ৰাইজৰ মাটি অধিগ্ৰহণ কৰা বন্ধ কৰক জিলা প্ৰশাসন মুৰ্দাবাদ ডিব্ৰুগড় জিলা উপায়ুক্ত বৈমতালী নচলিব বড়োসকলকে ছাত্ৰতা জিন্দাবাদ ডিব্ৰুগড় জিলা প্ৰশাসন বৈমতালী নচলিব ডিব্ৰুগড় জিলা প্ৰশাসনে হিটলাৰী শাসন নচলিব জনজাতি ৰাইজৰ ভূমি অধিগ্ৰহণ কৰা বন্ধ কৰক উচ্চ ক্ষমতাপন্ন বিদ্যুৎ সংযোগ বন্ধ কৰক বড়োসকলকে ছাত্ৰতা জিন্দাবাদ গণমঞ্চ জিন্দাবাদ ফেব্ৰুৱাৰী মাহত ডিচেম্বৰ মাহত 2023 চনৰ ডিচেম্বৰ মাহত ডিব্ৰুগড় জিলা প্ৰশাসনে হঠাৎ এখন তেওঁলোকে নটিচ বাহিৰ কৰিলে নিষ্মান কটা খনিকৰ মৌজাৰ হাতীমৰা অঞ্চলৰ যিখিনি সোণোৱাল কছাৰী ৰাইজ আৰু যিখিনি জনজাতি ৰাইজ আছে তেওঁলোকৰ ভূমিত উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰ সংযোগ কৰাৰ এটা ব্যৱস্থা কৰা হ'ব। এনেকুৱা ধৰণৰ নটিফিকেশ্যন জাৰি কৰাৰ পিছত আমাৰ ৰাইজে কেইবাবাৰো আহি জিলা উপায়ুক্তক বা আয়ুক্ত মহোদয়ক লগ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়ে আমাৰ জনসাধাৰণক কোনো ধৰণৰ সাক্ষাৎ প্ৰদান কৰা নাই। আৰু হঠাৎ পৰহি 28 মে' তাৰিখৰ দিনা হঠাৎ বৃহৎ সংখ্যক CRPF আৰু RPF অসম পুলিচ বাহিনীক লৈ ডিব্ৰুগড় ৱেষ্ট ৰেভিনিউ চাৰ্কুল অফিচাৰে তাত উচ্ছেদ অভিযান আৰম্ভ কৰিলে আৰু উচ্চ বৈদ্যুতিক তাঁৰ সংযোগ কৰিবৰ বাবে তেওঁলোকে বৃহৎ গাঁত খান্দি তাত খুঁটা নিৰ্মাণ কৰিবলৈ তেওঁলোকে আগবাঢ়িলে, কনষ্ট্ৰাকশ্যন তেওঁলোকে কৰিবলৈ আগবাঢ়িলে। গতিকে আমাৰ কথা হ'ল কি, আজি অসমৰ বিভিন্ন প্ৰান্তত যিকোনো উন্নয়নৰ নামত সোণোৱাল কছাৰী ৰাইজ বা জনজাতি ৰাইজ ক্ষতিগ্ৰস্ত হৈ আহিছে, কিন্তু তাৰ উচিত ক্ষতিপূৰণ পোৱাটো দূৰৰে কথা। বহু ক্ষেত্ৰত আমি দেখিছোঁ জনজাতি ৰাইজৰ নিজৰ মাটি ভেটি উচ্ছেদ হৈছে আৰু তেওঁলোকে প্ৰান্তীয় অৱস্থালৈ গুচি যাবলৈ বাধ্য হৈছে। গতিকে আমাৰ কথা হ'ল কি, এই নিৰ্মাণ কাৰ্য বন্ধ ৰাখিব লাগে আৰু বাৰে বাৰে ইতিমধ্যে ডিব্ৰুগড় অঞ্চলৰ মানকটাবাসী গাঁৱৰ ৰাইজে শ বিঘা মাটি ডিব্ৰুগড় ৰেল ষ্টেচন স্থাপন কৰিবলৈ কেতিয়াবাই তেওঁলোকে চৰকাৰে তেওঁলোকক দখল কৰিলে। গতিকে এনেকুৱা ধৰণৰ ইমান এটা ত্যাগ কৰাৰ পিছতো আকৌ সেই একেই মানকটাবাসী গাঁৱৰ ৰাইজৰ ওপৰত অসম চৰকাৰে বা ডিব্ৰুগড় জিলা প্ৰশাসনে পুনৰ এই উচ্চ ক্ষমতা সম্পন্ন তাৰ সংযোগ কৰিবৰ বাবে তেওঁলোকে পুনৰ এগ্ৰেছিভ বা আগ্ৰাসী মনোভাৱ লৈছে। গতিকে আমি এইটো বিৰোধিতা কৰিছোঁ। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী গণমঞ্চ, ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন আটাইকেইটা সংগঠনৰ জৰিয়তে আমি এই কাৰ্যটো তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ ডিব্ৰুগড় বাণীপস্থিতৰ সোণোৱাল কছাৰী অধ্যুষিত অঞ্চলৰ মানকটা হাতীমৰা গাঁৱৰ যি ৰাইজৰ দীৰ্ঘদিনৰ পৰা ভোগ কৰি অহা মাটিখিনি ৰেলৱেয়ে আৰু ডিব্ৰুগড় জিলা প্ৰশাসনে ৰাইজৰ অভাৱ অভিযোগৰ পিছতো তেওঁলোকে বলপূৰ্বকভাৱে আজি তেওঁলোকে দখল কৰাৰ কাৰণে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। ৰাইজে বাৰে বাৰে জিলা প্ৰশাসনক অৱগত কৰি থকা স্বত্বেও জিলা প্ৰশাসনে এই বিষয়টো আলোচনা সমাধান নকৰাকৈ বলপূৰ্বকভাৱে প্ৰশাসনে পুলিচ আৰু CRPFৰ বৃহৎ বাহিনী লৈ তেওঁলোকৰ যি ম্যাদী মাটি বছৰ ধৰি ভোগ দখল কৰি থকা মাটিখিনি তেওঁলোকে বলপূৰ্বকভাৱে যি দখল কৰিব বিচাৰিছে, তাত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই তীব্ৰভাৱে গৰিহণা দিছোঁ যে অসমৰ তৃতীয় বৃহৎ জনজাতি বা অসমৰ ভূমিপুত্ৰসকলৰ ভিতৰত অন্যতম সোণোৱাল কছাৰীসকলো, কিন্তু এই ভূমিপুত্ৰসকলৰ যি দাবী বা তেওঁলোকৰ যি মাটি বাৰী সমস্যা দীৰ্ঘদিনৰ পৰা আমি অসম চৰকাৰক দাবী জনাইছিলোঁ, এই সমস্যাখিনি থকাৰ পিছতো চৰকাৰে কোনো কাণ সাৰ নিদি পিনে হিটলাৰী শাসনেৰে যি আমাৰ ভূমি সোণোৱাল কছাৰী ৰাইজৰ ভূমি দখল কৰিব বিচাৰিছে, তাত আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি এই প্ৰতিবাদস্থলী পাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়ক আমি সুদূৰে দাবী জনাইছোঁ যে এই ৰাইজৰ যি সমস্যা সমাধান নোহোৱালৈকে তেওঁলোকে যি কাম কৰিছে সেইটো স্থগিত ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি তেওঁলোকে এই ৰাইজৰ দাবীকো যদি আৰু কাণ কৰে, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দাবীকো যদি আৰু কাণ কৰে, অনাগত দিনত ইয়াতকৈ জংগী আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তাৰ বাবে জগৰীয়া হ'ব ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিক্ৰম কৰি ডাঙৰীয়া।
ডিব্ৰুগড় জিলাৰ খনিকৰ মৌজাৰ হাতীমুৱা গাঁৱৰ ৰাইজৰ আমাৰ যি জনজাতি ৰাইজৰ ৰেলৱে বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন যি বিদ্যুৎ পৰিবাহী তাৰ তেওঁলোকে ইয়াত স্থাপন কৰিবলৈ কৈছে। এইখিনি কৰিবলৈ যাওঁতে কিন্তু আমাৰ যিখিনি ভূমি ক্ষতিগ্ৰস্ত লোক তেওঁলোকক কোনো আগজাননী দিয়া হোৱা নাই আৰু তেওঁলোকৰ লগত আলোচনা কৰা নাই। বিশেষকৈ জিলা প্ৰশাসনে তেওঁলোকৰ মনত কথাটো বুজাই পেলাই মাটিখিনি অধিগ্ৰহণ কৰিব লাগিছিল, খেতিপন্থী ল'ব লাগিছিল, কিন্তু তাকে নকৰি সেই উচ্চ ক্ষমতাৰ ৰেলৱে যদি তাত বহোৱা হয় সেই মাটিখিনি সম্পূৰ্ণ নষ্ট হৈ যাব। আৰু তাৰ কাষতে যিটো চিলিং মাটি একটা মাটি আছে সেইখিনিও তেওঁলোকে বহাব পাৰে। গতিকে গোটেই বিষয়টো আমি মাননীয় মুখ্যমন্ত্ৰীক ইতিমধ্যে জিলা উপায়ুক্তৰ যোগেদি স্বাক্ষৰ প্ৰদান কৰিছোঁ ডক্টৰ সোণোৱাল কোঁচে সমাজৰ পৰা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আৰু জিলা প্ৰশাসনক আমি এইটো শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা কৰিবৰ কাৰণে স্থানীয় ক্ষতিগ্ৰস্ত ৰাইজৰ আলোচনা কৰি বিষয়টো মীমাংসা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।